এইটো তৃতীয় বাৰ্ষিক আমি তৃতীয় বাৰ্ষিক বাহাৰগাঁও নৈশ যুটীয়া বেডমিণ্টন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আমাৰ বাহাৰগাঁও অঞ্চলৰ লগতে আমাৰ স্থানীয় যিসকল যুৱক এই যুৱকসকলে আমি তৃতীয় বৰ্ষৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা চলাইছিলোঁ আৰু এইবাৰ অকণমান বহল ভিত্তিত আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠিত কৰিবলৈ যাওঁতে আচলতে আমাৰ বহুত প্ৰত্যাহ্বান থাকে, কিন্তু এই ক্ষেত্ৰত আমাৰ স্থানীয় ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। বিশেষকৈ আমাৰ বিশেষ উদ্দেশ্য হ'ল আমাৰ যিসকল উদীয়মান যুৱক এই যুৱকসকলক একত্ৰিত কৰি যি বৰ্তমান সমাজত যি যুৱ মানসিকতাই গা কৰি আছে তাৰ পৰা তেওঁলোকক বহুত দূৰ নিলগাই আঁতৰাই আনি তেওঁলোকক খেলৰ মাধ্যমেদি তেওঁলোকক আমি সমাজত প্ৰতিষ্ঠা কৰিবৰ আমাৰ মহান উদ্দেশ্য আগত ৰাখি এই 3টা দিন আমি তেওঁলোকক আগবঢ়াই আনিছোঁ। আমাৰ মহান উদ্দেশ্য এইটোৱেই। আৰু লগতে আমাৰ যিটো আৰ্থিক কিছু সমস্যা নথকা নহয়, সমস্যা থাকিবই, কিন্তু তাৰ মাজতে আমাৰ যিসকল দাতা সদস্য আছে সেই দাতা সদস্যসকলে যথেষ্ট আমাক সহায় কৰিছে। আৰু লগতে স্থানীয় ৰাইজ যিসকল ক্ৰীড়া প্ৰেমী ৰাইজ তেখেতসকলে আমাক সহায় কৰিছে। গতিকে আমি চেষ্টা কৰিছোঁ এই ধাৰা অব্যাহত ৰাখিবলৈ। আৰু লগতে আমাৰ আজি অনুষ্ঠানটোত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অসম ছাত্ৰ সন্থাৰ অভিৱৰ্তন গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতকো আমাৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতেও আমাক প্ৰতি মুহূৰ্ততে দিহা পৰামৰ্শ দি আগবাঢ়ি যোৱাত সহায় কৰিছে। লগতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি স্থানীয় যিসকল আমাৰ নিৰ্দিষ্ট ব্যক্তিয়ে উপস্থিত হ'ল তেখেতসকলেও আমি আমাৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ তেখেতসকলে অনাগত দিনত এই ধৰণে আমাৰ এই অনুষ্ঠানটো আগবাঢ়ি যোৱাত সহায় আগবঢ়াব। আমাৰ প্ৰথম প্ৰাইজ হ'ল 20,000 টকা, লগতে চলন্ত ট্ৰফি। ইতিমধ্যে আপোনালোকে ট্ৰফি উন্মোচনত আপুনি দেখিবলৈ পাইছে। আৰু লগতে দ্বিতীয় পুৰস্কাৰ 12,000 টকা। ইয়াতে আমি চলন্ত ট্ৰফি গোপাল ৰাজবংশী সোঁৱৰণত দ্বিতীয় পুৰস্কাৰ আমি চলন্ত ট্ৰফিৰ লগতে আছে। আৰু তৃতীয় ট্ৰফি তথা পুৰস্কাৰ 6,000 টকা আৰু লগতে চলন্ত ট্ৰফি এইটো স্বৰ্গীয় সুৰেন্দ্ৰনাথ ফুকনৰ সোঁৱৰণত আগবঢ়াইছে দাতা চন্দন ফুকন। আৰু লগতে আমাৰ নিচেই কাষৰ এজন উদীয়মান খেলুৱৈ তথা এজন যুৱক, তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ সোঁৱৰণত তেওঁৰ মাতৃয়ে এটা ট্ৰফি আগবঢ়াইছে আৰু লগতে 3,000 টকা চতুৰ্থ পুৰস্কাৰ আগবঢ়াইছে। গতিকে আমাৰ আৰু শ্ৰেষ্ঠ পুৰস্কাৰ 2,000 টকা, যিটো শ্ৰেষ্ঠ খেলুৱৈ বঁটা, সেইটো 2,000 টকা আমাৰ লগতে লাগি থকা আমাৰ সদস্যই লুইত মহন্তই আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত সহায় আগবঢ়াইছে আমাৰ তেখেতৰ ঘৰৰে অৰূপা মহন্ত বাইদেউ।